Okay. Okay, sir. I'm going. Queen Jerry. Coordinate जमीनी लगेगा ले first कथा. Coordinate जमीनी किल लगे. आहे. किधर बोल रहा सामान लाए नहीं ये obvious answer डाको किल ले. बस coordinates के coordinates जमीनी होता है उलिये रे coordinates किल लगे. हाँ एग्जैक्टली तू लोके तू डिसेबल বস্তু এটা খাজানা ডিसेबल ইধার है তো কথাটো হল যে কোঅর্ডিনেটস লাগে আমাক কিবা এটা বস্তু ইয়েসা স্যার কোঅর্ডিনেটস আমাক লাগে কিবা এটা বস্তুৰ পজিশন লোকেট কৰিবলৈ এটো কৰিছে হেটো কৰিছে ঠিক আছে এটা কথাটা হল যে আমি যদি সুধো কাবা কৰি যে বলটো গছে তাতে আছে বা ঘৰটো গছে তাতে আছে কি কৰিলো পিন পইণ্ট কৰিব লেখা তাতে আছে বলি দ্যাট মিন্স একদম 100 পাছত আহিছে প্ৰথমতে দ্যাট ইজ আ পইণ্ট যে বৰ্ডখন ক'ত আছে বৰ্ডখন ইয়াৰে আছে তো ঘটনাটো হল দিস ইজ আ পইণ্ট এই পইণ্টটোৰ না ব্ৰেথ আছে না হাইট আছে না লেংথ আছে একো নাই তো এই পইণ্টটো কয় না পইণ্টটো এপিনে যাব পাৰে না হেপিনে যাব পাৰে না এনেকে যাব পাৰে না এনেকে যাব পাৰে দিস ইজ কল্ড জিৰো ডাইমেনশন কি ডাইমেনশন Point is a zero-dimensional object. Na agole, huh? Radius আছে और microscopically सब গলে আছে খালি আমাৰ নরমাল চকুৰ নাই তো ঘটনাটো হল যে এই পয়েন্টস টু সা ধৰ এটা মই ইমেজ বুজিবলে কম পৰুৱাত আছে এটা আছে তো পৰুৱাটা যদি ফিক্স কৰি দিছো বস্তুটা ফিক্স কৰি থৈছো কি না এপিনে না এনেকে যাব পাৰে কেনু যাব না ফিক্সড that is a position and that is zero dimension তাক যদি মই এটা ডাইৰেকশনত মুভ কৰিবলৈ এলাউ কৰিব লাগে এনেকে যাব পাৰে অকল এপিন যাব পাৰে নহলে এপিন যাব পাৰে নহলে এপিন যাব পাৰে নহলে এপিন যাব পাৰে that is called one dimension আৰু এনেকৈ ভাবিব পাৰো যে এনেকৈ zero dimension ধেৰ পইণ্ট মই ইটো পিছত কি লগাই কি ক্ৰিয়েট কৰিলো এটা কাইন্ড অফ লাইন বা লাইন সেগমেন্ট ক্ৰিয়েট কৰিলো জিৰো ডাইমেনশনৰ সৰু পইণ্টবোৰ লগাই কি ক্ৰিয়েট কৰিলো এটা স্ট্ৰেইট লাইন বা লাইন সেগমেন্ট ক্ৰিয়েট কৰিলো এতিয়া সা এই লাইনডাল বা লাইন সেগমেন্টল যে জিৰো ক্ৰিয়েট হল পৰুৱাটো ইয়াপা ইয়ালে আকৌ ইয়াপা ইয়ালে এনেকে যাব মানে মানি চল তাৰ ডালৰ পৰুৱাটা ঘূৰি গৈছে এটা এনেকে যাব নোৱাৰে এনেকে আহিব নোৱাৰে জাস্ট তাৰ লগা পিছা কৰিব বা ধৰ বিটস এটা বা মনি এটা ৰচিল এনেকে লগাই দিলো এনেকে যাব নহলে এনেকে যাব এটো কয় ওৱান ডাইমেনশনাল মোশন কি মোশন তেতিয়া কনসেপ্ট এটা আহে যে মোৰ ধৰ এটো জি আৰু অবভিয়াসলি এটো নাম্বাৰ যেটো লাইন এডাল হয় কিমান দূৰ গল জুখিবলৈ নাম্বাৰ জানিবই লাগিব তো এডলকে মই নাম্বাৰ লাইন বুলি কৈ দিলো আমি কম্পেয়াৰ কৰি নাম্বাৰ লাইনৰ সৈতে ধৰ পৰুৱাটো ইয়াত আছিল পালেগে ইয়াত that means কিমান ঘৰ গল এঘৰ গল দুঘৰ গল the point is transferred three houses but তিনটা ঘৰ এইটোকে কনসেপ্ট আহিলে distances there comes a concept of distance বা length or concept এই কনসেপ্ট আহিলে distance বা length মানে এটো হৈছে ওৱান ডাইমেনশনাল মোশন ওৱান ডাইমেনশন আমি অকল কি ক'ব পাৰো length ক'ব পাৰো কি ক'ব পাৰো length ইয়াৰ পিছত আৰু যদি এলাউ কৰিবলৈ হয় নহয় বলে এনেকেও আপ ডাউন কেও মুভমেন্ট কৰিব পাৰে তেতিয়া আমি কি কৰিম এক্স্যাক্টলি এই 0 পইণ্টত আৰু এডাল নাম্বাৰ লাইন বা লাইন টানি দিম পারপেন্ডিকুলার টু দা প্রিভিয়াস লাইন এডাল হৰাইজন্টাল লাইন ইয়াৰ নাম দিছিলো আমি এক্স এক্সিস বা এক্স ও এক্স ড্যাশ এক্সিস এপিনে পজিটিভ এক্স এই কোণৰ পাছত লাগে নেগেটিভ এক্স এপিনে পজিটিভ হয় এপিনে নেগেটিভ হয় বস্তুটা মন কৰিব লাগে যেতিয়াই at that instant when we create another line y axis a plane got created ki create hoy gol plane aur plane khon naam to ami ki diu cartesian plane aur cartesian plane khon create har logote saida ki create hoy gol saida ghor create hoy gol mane plane ekhon ke bhag hoy gol do sari bhagar ki koy quadrant koy এনেকে যায় ফার্স্ট সেকেন্ড থার্ড এন্ড ফোর্থ আৰু যোনটো পয়েন্টত কাটিছে সেই পয়েন্টক কয় অৰিজিন কি কয়
এটা সেকেন্ড এনেকুৱা এটো কি কোঅৰ্ডিনেট সিস্টেম 2 ডাইমেনশনাল প্ৰথমতে 0 ডাইমেনশন আছিল ফিক্স কেনিও যাব নোৱাৰে ফিক্সড আসত এটা ডাইৰেকশন যাবলৈ এলাউ কৰিলো এতিয়া কেনি যাবলৈ এলাউ এনেকে যাবলৈ এলাউ এনেকে যাব লাইক কাইন্ড অফ ভিডিও গেমস এনেকে যাব পাৰে না ফিগাৰ তো বেসিক্যালি এনেকেও যাব পাৰে এনেকেও যাব পাৰে তাৰমানে এনেকে যাব পাৰে আৰু কেনিবা ধৰটো ইয়াৰ পৰা মই কলো যে 1 2 3 4 5 1 2 3 4 5 0 বিনা -1 -2 और एड लग যেনেকে হৰাইজন্টাল এক্সিস লগ যেনেকে x এক্সিস বা xo x এক্সিস বুলি কও এড লগ y এক্সিস বা yo y dash এক্সিস বুলি কও this is vertical axis this is horizontal axis now if an ant is here and it goes to I think up to here तो observe कर ants to আসলে ধর ইয়াৰ পৰাই গৈছে যা n to ইয়াৰ পৰা গৈছে ইয়ালৈ গ'ল এই পইণ্টটো কিমান চা এই পইণ্টটো পাবলৈ মই x ত কিমান ঘৰ যাব লাগিব টাক 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 কিমান 5 কিন্তু মই ইয়াতে পালোহি এক্স্যাক্টলি ইয়াত পালোগে জানো এতিয়া নাই পোৱা ন তো মই ওপৰলৈ যাবগে লাগিব 5 ঘৰ ইয়াত আহিলো ইয়াত যাব গলে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ টাক 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 কেই হৈ গলো তো ফার্স্ট টতে মই কওঁ যে মই x ত 5 ঘৰ আহিলো I have moved 5 units in x direction then in y direction I move in 4 units এইটোকে কয় কোঅৰ্ডিনেট অফ এ পইণ্ট এটো কি বুলি কয় মানে x ত কিমান আহিব লাগে আৰু y ত কিমান আহিব লাগে হেতু এনেকে ব্ৰেকেটছৰ ভিতৰত কমা দি ৰিপ্ৰেজেন্ট কৰি দিয়াকে কয় কোঅৰ্ডিনেটছ অফ আ পইণ্ট আৰু যেতিয়া হায়াৰ সেকেন্ডাৰী যদি সায়েন্স পঢ়িবলৈ পাও বা ইনো কেতিয়াবা সায়েন্স এনথুজিয়াষ্ট হলে যদি পঢ়িছাও 3D পাবি কি পাবি মই কথা এটা কৈছো 0 ডাইমেনশনাল পইণ্ট বোৰ লগাই কি পাই গলো এডাল লাইন সেগমেন্ট বা লাইন পাই গলো সো 0 ডাইমেনশন বা কিমান ডাইমেনশন ক্ৰিয়েট হৈ গল এই 1 ডাইমেনশনত যে এখন প্লেন ক্ৰিয়েট হৈ গল তাক মই এনেকৈ চাও পাওনে লাইনস বোৰ লগাই ইডালৰ পৰা ইডাল লগাই গৈ আছো গৈ থাকোতে এখন প্লেন টাইপ ক্ৰিয়েট হৈ গৈছে ৰেক্টেঙ্গল টাইপ ক্ৰিয়েট হৈ গৈছে that means 0 dimension বা কিমান ডাইমেনশন ক্ৰিয়েট হৈ যায় 1 dimension বা কিমান ডাইমেনশন ক্ৰিয়েট হৈ যায় 2 dimension মই এখনো কো পাওনে বা বুকখনতে এই পেজ সিঙ্গল পেজ খনক মই 2 dimension বুলি কো পাওনে কাৰণ ইয়াৰ অকল লেংথ আৰু ব্ৰেথ আছে হাইট আছে খালি বহুত মাইক্ৰোস্কোপিক্যালি আছে this is our 2 dimensional thing ঠিক আছে এইখনৰ ওপৰত যদি মই এনেকৈ এক্স্যাক্টলি আৰু জাবি গৈ থাকো কি এটা ক্ৰিয়েট হৈ গল তো লেংথও আছে ব্ৰেথও আছে হাইটও আছে কিমান ডাইমেনশনাল হৈ গল মানে পৰুৱাটো এতিয়া এনেকেও যাব পাৰিব হাই বাহিৰ ওলাই আহিব পাৰিব বাহিৰলৈ বা ভিতৰলৈ যাব পাৰিব আগা পিছ মানে চা 0 ডাইমেনশন না লেংথ না ব্ৰেথ না হাইট 0 ডাইমেনশন বা লেংথ ক্ৰিয়েট হৈ গল তাৰপিছত ব্ৰেথ ক্ৰিয়েট হৈ গল এৰিয়া টাইপ পালো যাহাই 2D ক্ৰিয়েট হৈ গল 2D কি পাও আমি এৰিয়া নাপাও জানো এখন যে 2D হয় এই পেজখনৰ মই কি লিয়া পৰ এৰিয়া লিয়া পৰ আৰু যাহাই এটাৰ ওপৰত কাইন্ড অফ মই যদি পেজ এটা ইউটিউবত হেতু জাপি দি গৈ আছো মই এনেকৈ কো পাওনে যে মই এটাৰ ওপৰত আনটো এৰিয়া জাপি গৈ আছো আই এম স্টেকিং এৰিয়াজ ডিফারেন্ট এৰিয়াজ ওয়ান এবভ আনাদাৰ কি ক্ৰিয়েট হৈ গল এক্স্যাক্টলি ঠিক কি ক্ৰিয়েট হৈ গল ভলিউম ক্ৰিয়েট হৈ গল ভলিউম আৰু বুক ক্ৰিয়েট হৈ গল এক্স্যাক্টলি বুকখন ভলিউম নুবুজাব 3D অবজেক্ট দ্যাট মিন্স ডাঙৰ বস্তু এটা ক্ৰিয়েট হৈ গল যেটো আমি আছো এতিয়া স্পেস এতিয়া লাগে প্লেন আছিল এখন কাৰ্টেজিয়ান প্লেন হে স্পেস নহয় স্পেস ক্ৰিয়েট হৈ গল আমাৰ ৰিয়েল দুনিয়াখন স্পেস হয় আমি 2D অবজেক্ট নহয় না যেনেকৈ আমি যে কাগজৰ যে মানুহ বনাও যে কাটআউট বনাও cinema hero boys cutout do bone cutouts of movie heroes those are 2D but real manu to 3D ami je 3D nisina lage boli ko eto actual 3D ne illusion hoy cinema te dekho je 3D lagise actual 3D ne illusion hoy that means movie ba cinema ba youtube je videos all are 2 dimensional screen ho dekhi thakona olai thoi na hai illusion hoy etu illusion যেনেকে ম্যাজিকত কি কয় মানুহ আধাবা কাটি দিয়া নাইকে নিচা লাগে না হসা কাটি দিয়া না
That means to 2D 3D illusion কৰিছে আৰু 3D এই কাৰণে বুজি পাও because we are in 3D তো যদি 4D বুজাবল না বুজি নাপাবি বা মই বুজি নাপাম 4D কি হয় obviously কথাটো চাই দিয়া কনসেপ্ট আছে যে 0D পা কি বনিলে 1 ডাইমেনশন বা 2 বা 3 ডাইমেনশন এটু কনসেপ্ট আছে যে 3 ডাইমেনশন বা 4 ডাইমেনশন মানে এই যে হেৰি কনসেপ্ট আছে যে এখন কি আছিল মুভিখন যে এই নোলেনৰ ক্রিস্টোফার নোলেনৰ ইন্টারস্টেলার কি 4 ডাইমেনশনাল স্পেস মানে স্পেসত ফসি যায় হি কন্ট্রোল কৰিব পাৰে টাইম টু মানে he can observe the past and future তো না মানে এনেকুৱা মানে মিথ বা কনসেপ্ট আছে যে তো যদি 4 ডাইমেনশনাল যাও you can observe future and past but you cannot change 5th dimension le gole to power ahi jabo you can change 6th dimension level এবাৰ অদ্ভুত কনসেপ্ট কিছুমান আছে উলিয়া বিলাক আৰু 11th dimension লৈকে উলিয়া থৈছে 11th dimension সায়েন্টিস্ট বিলাক কিছুমান এই ফিলোসফাৰ বিলাক proof না imagination এটা শুন না বস্তু এটা মানে হেৰি শুনিছ এই মার্ভেলৰ মুভি বিলাকৰ এটা বস্তু খুব ইউজ হয় কিউব টাইপৰ টেছাৰেক্ট বুলি কয় টেছাৰেক্ট that is 4 dimensional object হেৰি এই যে রুবিক্স কিউবস খেলে তাৰ এটা এক্সটেন্ডেড ভাৰ্জন ডাঙৰ মানে 3 তই এটো বুজি পালি যে 0 ডাইমেনশন সৰু সৰু পইণ্ট ইটো বহিটো জাপি দিলো লেংথ বনি গল লেংথৰ ওপৰত লেংথ জাপি দিলো আমাৰ প্লেনখন বনি গল আকৌ সেই প্লেনখনকে ইখন হ'ব কিখন জাপি দিলো 3D বনি গল আমি সেইটো বুজি নাপাও যে বা ইমাজিন কৰিব নোৱাৰো যে এটা কিউব আনটো ওপৰত কেনেকৈ জাপি দিম 3D ওপৰত কেনেকৈ জাপি দিম লেংথ উইথ হাইট না হেতু বুজি পাও 3D কি থাকে মানে 4D কেনেকৈ ক্ৰিয়েট কৰিবি এতিয়া লেন্থৰ ওপৰত পারপেন্ডিকুলারলি ব্রেথ দিলু তার পারপেন্ডিকুলারলি হাইট বা ভলিউম হাইট দিলু তো 3D বনি গল all are perpendicular to each other x axis is perpendicular to y axis is perpendicular to z axis সব perpendicular হৈ আছে মানে কাইন্ড অফ এনেকুৱা বস্তু এটা কেনে কও দে এই শেপটো আৰু কেনেকুৱা কও এনেকুৱা এৰু শেপ এৰু মানে সা যদি 0 ডাইমেনশন হয় ফৰওয়ার্ড পজিশন ফিক্স 1 ডাইমেনশন হয় ফৰওয়ার্ড ইয়াত 2 ডাইমেনশন এনেকুৱা ফৰওয়ার্ডটো এই প্লেনখন ঘূৰি পৰিব মানে এনেকুৱা পেজখন ঘূৰি পৰিব 3D হলে ফৰওয়ার্ডটো কি হ'ব গম পাবি এর ঘূৰি পৰিব আমাৰ যেটো ৰিয়েল দুনিয়া হয় সয়টো উঠিব পাৰিব তো টিভিত কি দেখো টিভি এনেকা স্ক্রিনখন দেখো সয়টো ইয়াত উঠি পৰে আৰু টিভি নো কি 2D বস্তু হে এনেকা ফ্ল্যাট ইয়াত উঠি পৰে দেখো তো ঘটনাটো হল এটা মেইন টপিক লে কোঅর্ডিনেটস কেলে লাগে যিকোনো এটা বস্তু লোকেট কৰিব লাগে আৰু লোকেট কৰিবলৈ কি ইউজ কৰো দুডাল লাইন বা নাম্বাৰ লাইনস বা এক্সেস ইউজ কৰো যিবিলাক আমি কি বুলি কওঁ কোঅর্ডিনেট এক্সেস বুলি কওঁ কি এক্সেস বুলি কওঁ কোঅর্ডিনেট এক্সেস নাম কি হরাইজন্টাল ডালৰ নাম x axis বা xo x dash axis ভার্টিক্যাল ডালৰ নাম y axis বা yo y dash কি কলি x কেনেবাকে এক্সেস কৰিছিল নিব কো এক্স্যাক্টলি পজিশন টু এক্সেস কয় এক্সেস ডালক এক্সেস নকয় x axis বা xo x axis y axis বা yo y dash axis নাও এটা 2D পজিশন বুজাবলৈ হলে কৰো প্ৰথমতে x ত কিমান যাব লাগিব লাগিব then we have to write how much we have to go in y direction এইটো কাইবা কোঅর্ডিনেট অফ দি সিস্টেম এটা অবজার্ভ কর how much we have to go in x axis 5 units this is our call x coordinate or abscissa this is our x coordinate or abscissa abscissa কি বুলি কয় শুনিলো চাইলো ইলিয়ৰ গম পাইছো abscissa কাক কয় প্ৰথমতে যোনটো লিখো x coordinate হেকে কি বুলি কয় abscissa বুলি কয় নেক্সট ordinate কাক কয় এটুক কয় y coordinate or ordinate সেই কাৰণে আমাক পয়েন্টৰ কোঅর্ডিনেট নকয় কোঅর্ডিনেটস কয় কোঅর্ডিনেটস give me the coordinates of a point coordinates মানে x axis ৰ কোঅর্ডিনেট টু ক y axis ৰ কোঅর্ডিনেট টু ক দেহে গম পাম তুক যদি মই কওঁ যে এই পয়েন্টলৈ যাবলৈ x ত 5 গুছি যা আৰু মই যদি y ৰ ওপৰ কিমান যাব লাগিব নক গম পাবি জানো মই যদি কওঁ কামৰা ক হেৰি নাইকলটো 5 মিটাৰ গুছি যা পাই যাবি গলি নাইকল ক'ত দেখে ওপৰ আছে y টো ক'ব লাগিব না হা
ओए साइलो सुन लो ये वो कुछ हाँ साइंस में पढ़ते हो तो ऐसा होता है अब आके आके क्लास पूछ रहा है ये कर सकते हैं क्लास कोई बात नहीं साइंसत बोले এনেকুৱা হৈ গৈছে বোলো হেৰি স্কুল ফটি গৈছে ক্লাস কৰিব হেৰি নহয় উপায় নাই পঢ়িবলগীয়া হ'ব মানে জিটোৱে ভাত সিলেবাস ন ओके কেনি আছিল মই ओके ओए আৰু এটা বস্তু চাই এতিয়া শুনি ল এতিয়া সিম্পল কথা এটা শুনিবি দেই দুটা বস্তু আছে এই x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেটছ ন আৰু এটা কনসেপ্টত চাব পাৰি কেনেকৈ জানো শুনিবি দেই ডিসটেন্স নহয় ডিসটেন্স ফ্ৰম এটা মোক ক না এই যে মই সা এ পইণ্ট টু ডিসটেন্স টু ইয়াৰ পৰা কিমান 5 এ পইণ্ট টু ডিসটেন্স টু ইয়াৰ পৰা কিমান এ কোনো 5 এ কোনো 5 that means কথাটা গম পাওনে যে এ কোন কনস্ট্যান্টে আছে 5 5 5 5 মানে আৰু কথাটা ক না এডাল কাইন্ড অফ y axis ওপৰত পারপেন্ডিকুলার নহয় নে তো মই যদি কওঁ a point 2 আইও চাইলো এলিয়ট চাইলো a point 2 y axis ওৰ পৰা পারপেন্ডিকুলার ডিসটেন্স কিমান that is এখন কিমান আমাৰ 5 মানে কোনবাই যদি কোধে y axis ওৰ পৰা perpendicular distance the perpendicular distance from y axis that is our x coordinate so x coordinate টো আৰু কি বুলি কয় perpendicular distance from y axis similarly vice versa y coordinate টো কি বুলি কয় সা এডাল x axis ওপৰলে কিমান ঘৰ গৈছো 4 ঘৰ that means this point is 4 units distance from x axis so y coordinates to koi it is perpendicular distance from x axis to kete bazire khudhe o kotha na na a point hunle be a point is 4 units distance of 4 unit perpendicular distance from x axis and 9 units perpendicular distance from y axis coordinates to kiman hobo point to y axis or pra kiman dur ase perpendicular distance from y axis kiman mane epine ke ghor jabo lagibo 9 perpendicular distance from x axis kiman tak 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 kiman golo epine kiman ahisilu moi 9 epine kiman golo 9,4 y axis of perpendicular distance মানে x coordinate x axis of perpendicular distance মানে x axis of perpendicular distance মানে কেনি গৈছো উপৰ উঠা নাই জানো উপৰলে উঠিছো মানে কি coordinate হেলো x of perpendicular distance মানে y coordinate y perpendicular distance মানে x coordinate এতিয়া আহো চ্যাপ্টাৰলে এতিয়া সা চ্যাপ্টাৰলে আহিম দে একদম এক্স্যাক্টলি চ্যাপ্টাৰলে হৈ দিয়া আৰু তহৰিৰ হেৰিগিৰা জানো যে শুনিবিৰে আৰু এটা কথা চাইলো শুনি ল if a point lies on x axis যদি পইণ্ট এটা কোড পৰি থাকে
ধৰ এক্সত মই 0 1 2 3 4 5 লৈকে গ'লো ৱাইত মই মুভ নকৰিলোঁ that means মোৰ সেই পইণ্টটো কোঅৰ্ডিনেটছ কিমান হ'ব এক্সত মই 5 গ'লো কিন্তু তাক 5 লৈ গ'লো ৱাইত নগ'লো মই that means সেই পইণ্টটো একজেক্ট পইণ্টটো কোঅৰ্ডিনেটছ কিমান হ'ব 5 মানে x এক্সত থকা সব x এক্সিছত লাই কৰি থকা সব পইণ্টৰ y কোঅৰ্ডিনেটছটো হ'ব 0 because it is on x axis আৰু y axisত পৰি থকা সব পইণ্টৰ x কোঅৰ্ডিনেটছবোৰ যদি মই কওঁ যে কাম এটা কৰোঁ মই ওপৰলৈ গ'লো তলত মই আগা পিছা নগ'লো ওপৰলৈ গুচি গ'লো 1 2 3 4 এক্সত গ'লো জানো মানে এক্সেক্টলি সেই পইণ্টৰ কোঅৰ্ডিনেটছ হ'ব 0,4 কাৰণ এক্সত নগ'লো ৱাইত গুচি গ'ল ঠিক আছে হা ক'ব পাৰোঁ এক্স এক্সিছৰ গোটেই পইণ্টবোৰৰ y কোঅৰ্ডিনেটছ নাই ন that means x axis equation job se asile x axis equation is y is equal to 0 y axis equation is x is equal to sa line ta jodi x axis parallel khunibi dei khunibi interesting question akole eta 1 2 3 4 ei 4 distance ta no ei 4 distance ta khodai maintain kori choli ase edal amar x axis edal amar belek kiba dal line তো 4 ডিসটেন্স তো সদায় মেইনটেইন কৰি আছে নে মানে বস্তুটা মন কৰ না এই লাইনটো যিমানখিনি পইণ্ট থাকিব তাহাঁতৰ x টো আগবাঢ়ি গৈ আছে কিন্তু y টো সদায় something, 4 something, 4 something, 4 y টো 4 তে আছে না that means x axis of parallel line হলে y coordinates টো কি থাকিব কনস্ট্যান্ট থাকিব আৰু যদি y axis of parallel line হয় x coordinate টো কি থাকিব কনস্ট্যান্ট হৈ পাৰিছ ওকে নেক্সট এটা ফার্স্ট আমার টপিক টু সা চ্যাপ্টার ফার্স্ট টপিক টু হইছে যে ডিসটেন্স আমার এই চ্যাপ্টারটো তিনটা বস্তু উলিয়াব লাগে ডিসটেন্স if the line is parallel to x axis y is equal to constant and when is line is parallel to y axis x coordinate is constant huh লিখা আছে राम IAS बनिबा ठुकरा के मेरा पे IAS बनिबा मेट्रिक का ভাল কবলে মন আছে জি এটা প্রপোজ কইলো भाई सर एक्सेप्ट करलाम ये कैसे हो गया सब तो मेट्रिक हो गया ये तो सिलेबस में नहीं था बोलो no क्या एक्सेप्ट करके मेरा पैर मेरा इनकम देखिए नहीं ओ শুনি ল এটা হেৰি কি ক'ব খুজিছো First formula, chapter first formula. Distance from the origin point of coordinates to kenekwa na x goes to na y goes to. That means 0, original coordinates kenekwa 0, 0. Oye, swali ki kori aso? No, please no. Ki? Oh, hunilo. Origin point of coordinates kiman 0, 0. Eta bhav first আমার মই কি কিটা মানে নোটছত দিয়া ফার্স্ট ফর্মুলাটো হৈছে ডিসটেন্স ফ্রম অরিজিন এটা সা মই ডেরিভেশনস খিনি একেলগে দেখাই যাম মন দি যাবি দেই এটা পি পয়েন্ট এটা আছে মানকে চলো পি পয়েন্টৰ x ডিসটেন্স আহিছো y ডিসটেন্স আহিছো দ্যাট মিন্স মই ইয়াত যদি মই পারপেন্ডিকুলাৰ ড্ৰ কৰি দিও মোক কোন মই a কোণৰ পৰা a কোণলৈ কিমান যাব লাগিব x যাব লাগিব এলিয়ট চাই যা মই এই কোণৰ পৰা এই অৰিজিনৰ পৰা ইয়ালে কিমান যাব লাগিব দেখাও লোৱা একো মন নাই মন নাই এইকণ x এইকণ কিমান কচোন ওপৰলৈ কিমান যাব লাগিব y যদি মই ইয়াত জয়েন কৰি দিও আমি এই OP ডালে উলিয়াব লাগে ন দিস ইজ হোৱাট উই নিড মন কৰিবি এইটো যদি মই OQ দিলো মই ক'ব পাৰিম না যে
PQ is perpendicular upon x axis বুলি এডাল মই ড্ৰ কৰিলো কি কৰিলো ড্ৰ ৰাইট এংগল ট্ৰায়াঙ্গল হল নাই ৰাইট এংগল ট্ৰায়াঙ্গলত কি থিওৰাম লগাব পাৰো obviously Pythagoras theorem মানে মোক কোৱেশ্চন ইয়াত by Pythagoras theorem on triangle PQO কি লিখিম ক এলিয়ট এই লোৱা কোনটা গলা লাগি নাছ আগলে আগলে লাগি নাই পঢ়িবলে এটো এলিয়ট কয় এটো Pythagoras theorem এপ্লাই কৰি ইয়াত PQ square PQ square is equal to OP square plus OQ square Pythagoras theorem to আছিল কি hypotenuse square is equal to perpendicular square plus base square এলিয়ট মোক কয় ইয়াত hypotenuse কোনডাল এই ট্ৰায়াঙ্গলটোত hypotenuse কোনডাল লাগিছে তাহলে OP টো এফালে থাকিব তো একোত লগালি OP টো গবলে ক আকবা ক ৰেক্টিফাই কৰ আকবা ক OP স্কয়াৰ হ্যাঁ এতিয়া ক OQ স্কয়াৰ PQ স্কয়াৰ ভেরি গুড এটা লাগে আমাক এতিয়া আছে OQ আৰু PQ হয় কি OQ আৰু PQ হয় কি OQ মানে কি লিখি ৰোৱা আছে মোৰ x square PQ is y square now we need OP just take square root of this thing তো কি গম পালো আমি আমাৰ OP এর ফর্মুলাটো কি বা distance from the original formula কি x square plus y square simple pointer দিছো P 3,4 এটো অরিজিন বা ডিসটেন্স লাগে ডাইরেক্ট লিখিম OP is equal to root over 3 square plus আগলে সাবি কি পালো root over 3 square plus 4 square that means 9 plus 16 কিমান লাব 25 answer is খালি বস্তু এটা লিখবলৈ পাহৰি নেহিবি 5 minutes चलेगा हाँ 5 minutes ए মানে A to 5 यार मेजर टू होइसे 5 minutes ठीक है ओके तो ए टू फॉर्मूला কি আছিল আমাৰ ডিসটেন্স ফ্রম অরিজিন বহুত কম ইউজ হ'ব ইউজ ইমান ইয়াৰ পাছৰ ফৰ্মুলাটো বেছি ইউজ হ'ব ঠিক আছে হেতু হৈছে দিস হ্যাঁ হেতু কয় ডিসটেন্স ফর্মুলা আৰু ডিসটেন্স বিটুইন টু পয়েন্টস হে ফর্মুলাটো ডেৰিভেশন সারে ইজি হয় বহুত মন দি যাবি খালি ওই এটো মই ৰাখি থ শুনে এটো মই ৰাখি থ OP is equal to x square plus y square মানে ডিসটেন্স টু আৰু Pythagoras theorem ডিসটেন্স ও শুনিলো এতিয়া চাইলো we have a point A চাইলো সরি জানে আমাৰ এটা পয়েন্ট আছে A এটা পয়েন্ট আছে B A কোঅর্ডিনেটস দুইটাৰ xy হ'ব নোৱাৰে কাৰণ ইয়াত P কোঅর্ডিনেটস xy আছিল বি দুইটাৰ xy কেনেকৈ ধৰিম সেম হৈ যাব না তো আমি কি কৰিম দুটা হে মনত আছে লিনিয়াৰ ইকুৱেশনত A1 B1 C1 কৰিছো A2 B2 C2 কৰিছো ইয়াত হ'ব আমাৰ x1 y1 x2 y ঠিক আছে now we have to join these 2 points এতিয়া আছে আমাক এই ডিসটেন্সটো লাগে কি লাগে পয়েন্টটা তেৰা বেকা যেনে কেনে থাকিব পাৰে ঠিক আছে এনেকে থাকিব পাৰে এনেকে থাকিব পাৰে এনেকে থাকিব পাৰে যেনে থাকিব আমাক ডিসটেন্স লাগে মই কি কৰিম A ৰ পৰা পাৰপেন্ডিকুলাৰ এটা ড্ৰ কৰিম B পৰা পাৰপেন্ডিকুলাৰ ড্ৰ কৰিম this is our AC this is BD A ৰ পৰা ইয়াত পাৰপেন্ডিকুলাৰ AE ড্ৰ কৰি দিলো এটো আমাৰ origin point O যাৰ কোঅৰ্ডিনেটস আছে 0,0 এটা মোক কথা এটা কওঁচোন এই A point exactly A point x কোঅৰ্ডিনেট কিমান A কোণ আৰু A কোণ সেম নহয় নে মই ইয়ালে পাবলৈ এই কোণ কিমান যাব লাগিব x1 যাব লাগিব হয় মানে A পয়েন্ট আছে না A পয়েন্ট এক্স্যাক্টলি পারপেন্ডিকুলার নহয় জানো তো A কোণো কিমান হ'ব আমাৰ x1
মানে মই যদি এ পইণ্টটোলৈ আহিব লাগে প্ৰথমতে অ'ৰ পৰা কিমান দূৰ আহিব লাগিব এ ইয়ালৈ যাব লাগে প্ৰথমতে এক্সত কিমান দূৰ আহিব লাগিব তাৰপিছত ওপৰলৈ কিমান যাব লাগিব y1 that means this is our x1 আকৌ এইটো কিমান কৈছো এইকণ লাগে x2 ও ইমান খুবা যদি x2 ইমান কোন যদি x1 obviously এইকণ কিমান হ'ব এইকণৰ পৰা এইকণ আঁতৰাই দিব লাগিব ন আঁতৰাই দিয়া মানে মেথছত কি সাবট্ৰেকচন চালি তা যা এই গুটেকণ কিমান x2 এইকণ কিমান হ'ব এলিয়ট আই যা x2 minus वैसे ही एकon किमान को एकon y1 एकon जरी y1 হয় obviously एकonu किमान হবো y1 और एकon किमान হবো y2 एक गुटेकन y2 एकन y1 तो एकन किमान হলো हां y2 minus तो जे पाली एकन जे x2 minus x1 पाली तो obviously एकन किमान হবো এটা লিখিম যে এ পয়েন্ট হৈছে আমাৰ x1 y1 ডিটেইলছত কপি নোটছ লিখি আছে লিখি লবি ঠিক আছে আৰু ডেৰিভেশন কৰিবলৈ জেনাৰেলি নাহে কেবি আল জানিলে ভাল x2 আৰু y2 কমা দিবলৈ মোৰ থাকি গৈছে এতিয়া চাবি মই কম যে প্ৰথমতে চাম from figure from figure না ড্ৰ কৰিব লাগিব না AC perpendicular AC, BD AC, BD perpendicular to x axis are drawn আৰু AE perpendicular দেখাবলৈ perpendicular AE perpendicular to BD perpendicular to BD is drawn now আমি কি কৰিব লাগিব OC is equal to x1 OD is equal to OD মানে ইয়াৰ পৰা ইয়াৰ লাগে OD is equal to x2 OC x1 OD x2 এটা মন কৰছন দে CD এই CD সৈতে আৰু এটা বস্তু মিলে নে CD is equal to A হৈ পাইছ না চলি পাইছ তাপা O পা সিলে কিমান O পা দিলে কিমান এইখন কি বুলি কয় CD এই CD কোন চানা CD কোন কাৰ সৈতে মিলিছে হেতে কৰিছো ন CD is equal to A এটা বস্তু এটা চা এই CD টো কেনেকৈ উলিয়াম OD minus OD minus OC গম পাইছো জালিও ক আনি লিয়াজি আনিছো 2 মিনিট OD কিমান x2 OC কিমান x1 এইখিনি থৈতে কামত আহিব ঠিক আছে নাও ইয়াত চাৰা AC কিমান AC y1 মানে ED কিমান হৈ পাইছো বেছি হৈ পাইছো AC আৰু ED আমাৰ y1 আকৌ এই ডাঙৰ কোন BD কোন কিমান y2 now we need BE what's BE BE will be like BD minus ED BD is your y2 and ED is your y1 kamor ahibo thoi de now this is right angle triangle from triangle BAEB by Pythagoras theorem ami ki pam kosun AB square is equal to AE square plus BE square AB square ka nazanu eko thakibo de AE mane kiman AE mane kiman x1 x2 minus x1 whole square BE mane matro bolo kiman y2 minus y1 whole square AB plus square do ifale loi jam that means AB is equal to root over x2 minus x1 whole square y2 minus y1 whole square basically তেতিয়া ওলাব মানে চাই কেলে কওঁ কথাটো হ'ল যে দুটা পইণ্ট দিয়া থাকিব কোনটো x1 y1 কোনটো x2 y2 ধৰক কৈ থোৱা এক্স্যাক্টলি কৈ থোৱা নাথাকে না তো নিজে ধৰি লও জাস্ট চা ৰেন্ডমলি পইণ্টটা কৈছো দুটা পইণ্ট কৈছো ৰেন্ডমলি পইণ্ট কৈছো হা
মানকেশন এটা পইণ্ট A 5,2 এটা পইণ্ট B আছে 6, Here to x y can go. নিদি অৰে বিবটো a2 x আৰু y থাকিব খালি a2 x1 y1 নে a2 x1 y1 তো কোৱা নাই আৰু এটা সময়ত ফৰ্মুলা লিখিবও দৰকাৰ নাই ইমান খুবা পইণ্ট হৈ যাব তো কিমান x1 y1 x2 y2 x3 y3 x4 y5 হেতু কাৰণে লিখিব দৰকাৰ নাই জাস্ট ফাৰ্স্ট যদি তো খুলিছে সিম্পলি খুলিছে যে ডিসটেন্স উলিয়াই দিয়া দুটা পইণ্ট দি আছে ডিসটেন্স উলিয়াই দিয়া দেন ইউ ক্যান ৰাইট দ্য ফৰ্মুলা ও পাঁচটা মান ছটা মান পইণ্ট দি থোৱা আছে প্ৰত্যেকৰ ডিসটেন্স উলিয়াবলৈ কিমান লিখি দিবি x1 y1 x2 y2 x3 y3 এরিয়া স্যার লজিকটো কৈছো কোন লজিকটো কৈছো প্ৰথমতে কি উলিয়াব কৈছো মই খুলি লও প্ৰথমতে কি উলিয়াব কৈছো মই এ বি লিখোতে অৰ্ডাৰত সেকেন্ডত কোন আছে বি আছে দ্যাট মিন্স বি টু x2 y2 বুলি কনসিডাৰ কৰিবি এটা বি ৰ কোঅৰ্ডিনেটস গিটাৰ পৰা এ কোঅৰ্ডিনেটস গিটা মাইনাস কৰিব লাগিব দ্যাট মিন্স পুট ওভাৰ ইয়াৰ পৰা 6 - 5 whole square plus whole square which will be like 6 minus 5 is 1 whole square plus that means 1 plus 25 answer is 26 units লিখিবলে নাপাহৰিবি দেই হা 26 না ভাবিনা ভাঙিব যদি হে স্কয়াৰ পসিবল হয় 26 means 2 into 13 ওলাব জানো কিবা যদি হে ভিতৰত স্কয়াৰ আছে ভাঙি দে 15 into 2 is 30 অ হে বুজি নাপালে কি বুজি নাপালি ক কবা ও কৈছো এই দুটা পইণ্টৰ কি দিয়া আছে এইকেইটা কি বুলি কয় পইণ্ট গিটাৰ হাই ৰাম হেগিটা কোঅৰ্ডিনেটস বুলি কয় কি বুলি কয় কোঅৰ্ডিনেটস দিয়া আছে কোঅৰ্ডিনেটস গিটা বা পইণ্ট দুটাৰ মাজৰ ডিসটেন্স উলিয়াব লাগে ফৰ্মুলাটো কোনটো ইয়াত সেকেন্ডৰ কোন আহিছে তো বি ৰ কোঅৰ্ডিনেটস গিটাৰ পৰা এ কোঅৰ্ডিনেটস গিটা মাইনাস কৰিবি যেনেকে 6 - 5 লিখি পেলে হোল স্কয়াৰ কৰিলো যেনেকে x2 - x1 আছে ন আৰু প্লাস 7 - 2 হোল স্কয়াৰ মাজত কি দিম ও শুনা কথা শুন a b আৰু b এ সেম ওলাব লাগে না বেলেগ ওলাব লাগে যদি দুটা পইণ্ট আছে তাহাঁতৰ মাজত ডিসটেন্সটো এনেকে জুখা একে ওলাব লাগে বেলেগ ওলাব লাগে এটো b এর উলিয়াইছা তেল এবাৰ সেকেন্ডত কোন আছে কোন চাইলো সরি গিটা এবাৰ সেকেন্ডত কোন আছে মানে এর কোঅর্ডিনেটস গিটাৰ পৰা मेरी कॉलेज হেৰিক দেখাব কৈছো জাস্ট প্ৰুফ কৰি পেলাই জাস্ট ভেৰিফাই কৰি চাব কৈছো লাইন নোলাই হা হেতে এসে বি বা এ বা বি মাইনাস কৰ না 5 বা 6 মাইনাস কৰ হোল স্কয়ার এ বা বি মানে 2 বা 7 মাইনাস কৰক হোল স্কয়ার এটা আমাৰ ওলাব মাইনাস কথা এটা কৰে ভুলতে 1 স্কয়ার নিলিখিবি কৰে এটো কেতিয়াবা কোনবা যদি নজৰ আন্দাজ কৰি চাই পেলাই আনসাৰটো চাই ঠিকই ওলাব আনসাৰ ঠিকই ওলাব কাৰণ স্কয়ার কৰি দিয়া আছে একে আনসাৰ ওলাব বাই চান্স যদি স্টেপ বাই স্টেপ চাবলৈ হয় ন কাট দিব 1 স্কয়ার নহয় এটো কি হ'ব -1 অৰ স্কয়ার আৰু এটো কি হ'ব তেলে 2 - 7 কিমান 2 - 7 5 নে -5 2 - 7 is -5 तो -5 का स्क्वायर आंसर सेम ही निकलेगा देखो 1 + 25 √20 सिक्का हाँ यूनिट्स हाँ थैंक यू यूनिट्स तो सेम उलाल ने को I question for যদি -1 से -1 होल स्क्वायर कभी कभी यूज न करो डायरेक्ट सेकेंड स्टेप চালু যা পাৰো কৰিব এলাউড আছে খালি কথা এটা কেতিয়াবা যদি ভুল ওলাই যায় তো রিচেক মাওতে কি কইলি নিজে বুজি নাবি কুট কই স্টেপ স্কিপ কৰি যাবি প্লিজ জিমান পাও ইলাবৰেট কৰিবি তাৰে এক্সামিনাৰ চাবলৈ সুবিধা পায় ও কথা এটা এক্সামিনেশন যদি পাৰো আৰু যোনটো নিডেড এক্সট্ৰা কৰি থাকব কোৱা নাই ও বলে এটো কৰি থাকব কোৱা নাই মই যে হেৰি এটো ধৰ এটো 5 - 6 এনেকে লিখিব কোৱা নাই আৰু 5 - 6 আকৌ এবু কৰি থাকব দৰকাৰ নাই য'ত নিডেড তাত ইলাবৰেট কৰি লিখি যাবি এক্সামিনাৰটো সুবিধা পায় যেনেকে ক্ৰস মাল্টিপ্লিকেশন মই যে কৈছিলো x y z মাজৰ লিখি লবি একিটা হেইটা প্লিজ লিখি লবি এক্সামিনাৰ চাবলৈ সুবিধা হ'ব আৰু এটা পইণ্ট কৈছো যেতিয়াই নহৰ শুনিল ঐ শুনিল u v x y কিবা আউ গড u v x y কিবা ভ্যালু ওলাব তেতিয়াই মই কি কৈছো কি কৰিবলে বক্স কৰিবলৈ আৰু যেতিয়াই এটা ইকুৱেশন ফৰ্ম কৰ নাম্বাৰিং কৰ কি বনাবলৈ কৈছো মই
কেলে কৈছো এতিয়া টিচাৰে বাকীখিনি মাজৰখিনি ইগনোৰ কৰি পেলাই তহঁতে অ'কে ইকুৱেশ্যনটো শুধু হৈছে মেবি চাগে ভিডিঅ'খিনি ঠিকেই কৰিছে তেতিয়াহে আনচাৰটো পাব মানে মই যেতিয়া মই চাম যদি ষ্টুডেণ্টটোৱে ভালকৈ বক্স কৰি দিছে মই যে ইকুৱেশ্যনটো ঠিকেই পাইছে দেখোন আনচাৰটো ঠিকেই পাইছে ডেট মিনছ সি মাজৰখিনি ঠিকেই কৰিছে চাগে কিছুমানেতো আকৌ আনচাৰটো ৰিপিট কৰি যায় আৰু আনচাৰ ডাইৰেক্ট এনচাৰ এই আনচাৰ লিখি থৈ দিয়ে চাই আমি আনচাৰ পাইছে না চাই নাই সেইটোৱে না অবভিয়াছলি মই যেতিয়া চাম এতিয়া মই যদি মোৰ 12 শুনিল মই এটা ক্লাছ 12 বহি মই যেতিয়া চাওঁ স্কুলত 100খন বহি চোৱাটো ধেমালি হৈছে নি আৰু এনে এখনও দিছে পইচা নকয় নাই মেট্ৰিকৰ বহি এনেকুৱা কৰিব নোৱাৰি মেট্ৰিকৰ কথা কোৱা নাই মই স্কুলৰ বহি কথাই কৈ আছোঁ মেট্ৰিকৰ বহি খুব চিৰিয়াছলি চাব মেট্ৰিকৰ বহি এজন নাচাই ন বহুতে চাব আৰু মেট্ৰিকৰ বহি চাবলৈ ইজ কৰিবৰ কাৰণে MCQ কৰিছে না যাতে কম্পিউটাৰ আধা চাই দিয়ে বাকীখিনি টিচাৰে চাব মেট্ৰিকৰ বহি অকল এজনে নাচায় আৰু মেট্ৰিকৰ বহি 10 ৰুমত চাবলৈ পইচা দিয়ে ভাই যদি মেট্ৰিকৰ বহি বেয়াকৈ চাই দিয়ে তোৰ ওপৰত কেছ হৈ যাব তো ছাছপেণ্ড হৈ যাবলৈ আছে কেইদিনমানলৈ মেট্ৰিকত ইমান আনচাৰ বুলি ক'ব নোৱাৰো তই দেখিছে যে একোৱেই লিখা নাই তেতিয়া কিনো কৰিব আনচাৰ শুদ্ধ লিখিলে 1 মাৰ্ক এটা দিব পাছ কৰি যাওক যদিহে তই বোলে কেনেবাকে 80-85 আপ গলি আইছা কুচি চাব ন ঐ গম পালি ডিসটেন্স ফৰ্মুলাটো কি হয় তেতিয়াহ'লে আৰু এটা ইম্পৰ্টেন্ট ফৰ্মুলা আছে সেইটো চাই ল আমাৰ ফৰ্মুলাৰ কামটো খতম হৈ যাব জাস্ট এক্সাম এক্সাৰসাইজ যাব ঠিক আছে এবাৰ ফৰ্মুলাৰ নাম হৈছে শুনি ল এবাৰ হ'ল উলিয়ালো ডিসটেন্স ফৰ্মুলা কেলে ইউজ কৰে দুটা পইণ্টৰ কোঅৰ্ডিনেটছ দিয়া থাকে আমি তাহাঁতৰ কি উলিয়াও ডিসটেন্স এবাৰ উলিয়াব লাগিব সেকশন ফৰ্মুলা মানে হৈছে এনেকুৱা দুটা পইণ্ট আছে তাহাঁতৰ মাজত আৰু এটা পইণ্ট থাকিব তাহাঁতৰ মাজত লাইনটোত কেইটা পইণ্ট থাকিব এটা পইণ্ট থাকিব পইণ্টৰ লাইনটোক দুফাল কৰিব সৰু ডাঙৰকৈ কৰিব পাৰে বিচ মেও কৰিব পাৰে মুঠতে লাইন সেগমেন্টৰ মাজত কি থাকিব এটা কি মই তো কালি যে কৈছিলো 100 লৈ কৰিম বুলি যে 100 লৈ কৰোঁতে মোৰ মিলালে story really someone লাগিব এটা মোবাইল লেজেন্ডস গেম এটা F1 কৰা এটা সমনি জি3 মানে story লাগিব Sorry. You are supposed to base person to do that. This time, elections, this section में एक start से बाद exam session में हमारे session में एक start हमारे सेप्टेम्बर कोर्स मिस हो गया लेकिन उधर एग्जाम में नहीं पा फुल ऑप्शन वाला
কি বলছে যে অক্টোপাস ছিল কি খাল কি অক্টোপাস একটা একটা কি বলছে আমার টেকনিক্যালি সেপ্টেম্বর on CDV CDV আমি আদার্স স্কুলে কমপ্লিট কর আমার আদার্স স্কুলে thank you la ওই কেসা এটা ফর্মুলার নামটা কি এই কোন ফর্মুলা ইউজ করেন সেকশন ফর্মুলা কি থাকে স্যার দুটা পয়েন্ট থাকে এ আৰু বি ওকে এ পয়েন্টটো হৈছে আমাৰ x1 y1 obviously বি পয়েন্টটো হৈছে x2 y2 obviously এ পয়েন্ট ইয়াত লো Silo. We have 2 points A and B which are joined and AB line segment is formed. A B দুটা point আছে AB line segment বনালো আৰু সেই AB line segment উতে P এটা another point which divide AB line segment in two parts. मान के चल ধর এর লাইন ছিল 8 cm এই বেশি হৈছে मान के चल एकon 2 एकon কিমান 6 so that means this is 2 cm by 6 যদি মই fraction বা ratio to কবল যাও 2 cm by 6 cm আধা গোটা করে ওলাব না 1/3 that means এই ratio to হৈছে 1:3 কিন্তু যদি মই কৈ দিউ যে these A and B points are joined and P divides AB শুনিল ঋষি সাইজা মই যদি কও A and B are 2 points which are joined and AB line segment is formed then P is a point on that line segment which divides AB in 1:3 ratio এটা 1:3 ratio বল যদি কম হয় originally 2 cm এ আছিল না এটা 6 cm আছিল কিবা গম পাম জান তো রেশিও মানে বেসিক্যালি বাস রেশিও অরিজিনাল কিমান সেন্টিমিটার আছিল আমি গম কিমান ইউনিট আছিল আমি গম না পাও জাস্ট পার্ট টু গম পাম এটা কোন মই কব পাৰো না যে P পয়েন্ট টু এ বি লাইন সেগমেন্টক
m is to n ৰেচিঅ'ত ভাগ কৰে কি ৰেচিঅ'ত ভাগ কৰে m is to n ৰেচিঅ'ত ভাগ কৰে ঠিক আছে এটা মনত ৰাখিবি যে a পইণ্টৰ কোঅৰ্ডিনেটস x1 y1 b কোঅৰ্ডিনেটস x2 y2 p ৰ নিজৰ কোঅৰ্ডিনেটস x আৰু y যিটোৱে আমাৰ এটো উলিয়াব লাগে আমাৰ এবাৰ কি উলিয়াব লাগে আমি উলিয়াব লাগে সেই p পইণ্টৰ কোঅৰ্ডিনেটস which divides ab in m is to n ratio we have to find the coordinates of point p which divides line segment ab in m is to n ratio কি ভাবিছ pure coordinates গিলা উলিয়াব লাগে px কিমান কৈছো y কিমান আছে এতিয়া সা আমি ড্ৰ কৰিম অৰিজিনাল এই কোঅৰ্ডিনেটস এক্সিস কেটা মই ড্ৰ কৰিম পারপেন্ডিকুলার a এর পৰা মানকে চলো c b পা মানকে চলো মই ড্ৰ কৰিলো d আৰু p পা মানকে চলো মই ড্ৰ কৰিলো q পারপেন্ডিকুলার 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 a এর পৰা ইয়া ড্ৰ কৰিলো মই পারপেন্ডিকুলার নাম দিলো মই কিমান হা a এর হৰ e e নহয় am pn এতিয়া মন কৰা হা পারপেন্ডিকুলার মানে a to 90 ডিগ্ৰী a to 90 ডিগ্ৰী এতিয়া বস্তৰা চাই যা হা হেতু a কি a p উলিয়ালি আমাক xy টো হে লাগে x লাগে y লাগে basically we need this and this a x আৰু y ভ্যালু টা লাগে distance না লাগে coordinates লাগে now observe for what is oc কিমান because this is the distance we have to travel to go to point a হয় না তাই a লে যাবলে ইমানখিন যাব লাগিব a x কোঅৰ্ডিনেট কিমান x1 তো oc হ'ব আমাৰ x1 আৰু এখন কোন oq কিমান oq px কোঅৰ্ডিনেট কিমান x দেখি দিব পাৰিছো od কিমান od x2 কাৰণ এৰ হয় না now observe a কোন কিমান কোন a কোন ac হৈছে y1 pq কিমান ac যদি a কোন যদি y1 হয় তো obviously a কোন কিমান হ'ব এই যে m তো দেখিছো mq কিমান হ'ব y1 এই pq কিমান pq হৈছে পুরা p লৈকে দিছেছো ন y that means a কোন হৈছে আমাৰ y আৰু a কোন কিমান y2 বস্তুটা মন কৰিছনে যদি এই pq2 this pq is y তো এই nd কিমান হ'ব y a কোন y হ'বনে ইলিয়ট ধৰিব পাৰিছো যদি আমাৰ a কোন pq কোন যদি গুটে কোন a কোন বা a কোন লাগে y হয় তো nd টো a কোন বা a কোন লাগে আছে হেকোন কি বুলি কম আমি y এটা আমি লিখি লম সা স্টার্ট করু ফ্রম ফিগার এর AC, PQ, BD perpendicular to x axis are drawn. Then আমি লিখিম AM perpendicular to PQ. আকৌ PN perpendicular to BD are drawn লিখিলো হেখিনি কাম খতম এতিয়া আমি লিখিব লাগিব from figure OC কিমান OC x1 OQ কিমান OQ হৈছে x OD কিমান OD হৈছে x2 এতিয়া মই কোৱেশ্চন দে ক কথা এটা এই CQ আৰু AM টো ইকুৱেল নে CQ আৰু AM টো ইকুৱেল তো মই লিখিম যে AM is equal to CQ ও CQ মানে কিমান আকৌ OQ minus OC is CQ na OQ से OC हटा लो this is OQ minus OC OQ किमान आছিলে x OC किमान आছিলে x1 আকৌ মোক a কোন pn কোন লাগে pn মানে qd নহয় জানো isn't it like that pn is qd হয় না ক্লিয়ার হৈ পাইছা না pn মানে qd নহয় জানো এই pn কোন চানা pn কোন আৰু qd কোন সেম নে বেলেগ সেম তো কি লিখিবি pn is equal to qd এটা qd উলিয়াবলে কি কৰিম od minus o qd লাগে qd od minus o হৈ পাইছো নাই বৰা স্নেহা ক'ত খেলি মেলি আছে
ওকে অম্লান কোনখিনি লাগি আছে ওকে কোনখিনি বা কওঁ ওকে এই PN টো তলে নমাই আন না কাৰ সৈতে একেলগে কেঞ্চেল হৈছে লিখি ললো তো PN ইজ ইকুৱেল টু লিখিলো QD টো খতম কৰি দিওঁ QD টো উলিয়াম এতিয়া A কন কেনেকৈ পাবি এই গোটেই ডিসটেন্সৰ পৰা A কন ৰাইটলে A কন পাই যাবি এই গোটেই ডিসটেন্সটো মানে কি OD A কনলৈকে নামটো কি OQ তো OD minus OQ বুলি ক'ব পাৰিম নে OD গোটেইটো কিমান x x2 আৰু OQ টো কিমান x হ'ব পাৰিছ x2 minus सॉरी x2 minus वैसे ही अभी y कोऑर्डिनेट्स का उलियाब লাগিব y কিটা উলিয়াব লাগিব एक्चुअली মই কি কৰিবলৈ গৈ আছো গম পাও মই এই সৰু ট্ৰায়াঙ্গলটো আৰু এই সৰু ট্ৰায়াঙ্গলটো সিমিলাৰ কৰিবলৈ গৈ আছো চাই ল হা মোক ক AC কিমান y 1 PQ কিমান y আৰু BD কিমান exactly y2 now observe this PM part can we say PM is like PQ minus MQ ৰহোৱা নাই PQ পৰা যদি এই MQ টো অতৰাই দিও কি থাকি যাব PM এই MQ মানে কি বাৰু MQ মানে কি AC তো মই লিখিব লাগিছিল থাকি গল AC is equal to MQ is equal to y1 তো মই লিখিব পাৰো যে PQ minus AC that means PQ মানে y AC মানে y1 now we will have BN what is BN BN is like BD minus ND BD minus ND now মন কৰ না এই ND2 isn't it like that the ND is similar to PQ হয় নে তুমি লিখিব পাৰো নে PQ is equal to ND is equal to y বুলি সো মই কি লিখিম চাবি দেই BD মানে হৈছে আমাৰ BD মানে কিমান ও y কে লিখি দিয়া আছে আৰু ND মানে কিমান ND মানে কিমান y y2 minus y now observe from triangle PMA বা AMP কৰিছো AMP and triangle AMP কৰিলো PNB কৰিব লাগিব PNB এটা মোক কবিচোন দেই এই এংগলটোৰ নাম হৈছে angle AMP is equal to PNB কিয় ইকুৱেল অম্লান ক কিয় ইকুৱেল এই এংগল কিটা কিয় ইকুৱেল AMP আৰু PNB কিয় ইকুৱেল AMP মানে A এংগলটো আৰু A এংগলটো কিয় ইকুৱেল 90 ডিগ্ৰী হয় নে এতিয়া মোক কোশ্চেনে কথা আৰা মই কৈছো যে এই এংগলটা মন কৰছ PAM এংগল এই এংগলটো মন কৰ আৰু এই এংগলটো মন কৰ BPN এংগলটো মন কৰ কিয় ইকুৱেল একিটা ঘটনাটো হৈছে যে এই AM আৰু PN দুটা কাইন্ড অফ প্যারালাল নহয় নে প্যারালাল লাইন্স তো এইটা কি হ'ব এৰা যদি ট্রান্সভার্সাল বুলি ধৰ কাইন্ড অফ এনেকুৱা নহব দেখিবলৈ huh because these two sides are perpendicular to x axis and these two sides are perpendicular to these two lines হয় নে যদি এটা সাইড আছে এটা লাইন আছে ঠিক আছে এডুলৰ পারপেন্ডিকুলার কিলো এই লাইনডালটো আকৌ পারপেন্ডিকুলার কিলো হেগেল অবভিয়াসলি কি হ'ব 90 গৈ আছে ন প্যারালাল হ'ব বা এইগিটাও সব পৰসা observe করবি হা এডাল আৰু এডাল যেহেতু as they are perpendicular to x axis isn't it like that they are parallel these two PQ and BD are parallel চাইলো
এটা প্যারালাল হয় না হয় আৰু এইডাল যদি ট্ৰান্সভাৰ্সেল বুলি ধৰ এই এংগলটো আৰু এই এংগলটো এনেকুৱা টাইপ আছে এই এংগলটো আৰু এই এংগলটো ইকুৱেল নিচিনা লাগিছে নে নামটো কি এংগল আৰু ৰিলেশ্যনটো কি ৰিলেশ্যন কৰেস্পন্ডিং এংগলছ কি এংগলছ দেখিবলৈ একে একেবোৰ কৰেস্পন্ডিং একেটা সাইডৰ তো নাম লিখি মই এটা কি লিখিম চা মই এইটো লিখিছো চা APM is equal to PBN কিয় corresponding angles প্ৰথম লিখো হেৰি PQ parallel BD এইটো যদি লিখিব খুজিছ কিয় লিখি দিবি both perpendicular to x axis সেইকাৰণে দুডাল parallel এতিয়া হ'ব এই দুটা ইকুৱেল কিয় corresponding angles আৰু এই ট্ৰান্সভাৰ্সেলৰ নাম BA ট্ৰান্সভাৰ্সেল ওকে এতিয়া মোক ক এই দুটা কি ওলালে দুটা পেয়াৰ অফ এংগলছ কি ওলাই গ'ল ইকুৱেল ওলাই গ'ল যদি দুটা বেলেগ বেলেগ ট্ৰায়াঙ্গলছৰ দুটা পেয়াৰ অফ এংগলছ ইকুৱেল ওলাই যায় তাহলে কি হৈ যায় ট্ৰায়াঙ্গল কেইটা চ্যাপ্টাৰ 6 মতে 6 নহয় চ্যাপ্টাৰ 6 আছে না সিমিলাৰ ক্ৰাইটেৰিয়াটো কি এংগল দুটা পেয়াৰ এংগল ইকুৱেল পাইছো না তো ক্ৰাইটেৰিয়াটো কি হ'ব আৰু ধৰিব পাৰিছনে সিমিলাৰ কিয় হ'ল কেটা পেয়াৰ অফ এংগল পাইছো আমি দুটা পেয়াৰ পাইছো আনিলা তো সেইকাৰণে কি হ'ব চলি এংগল সিমিলাৰিটি ক্ৰাইটেৰিয়া মতে সিমিলাৰ হৈ যাব that means we can write Prapti Saja Dishri Saja AMP similar to triangle PNB similar কিয় হ'ল angle similarity criterion এতিয়া অবজাৰ্ভ কৰবি হা ইয়াত মই কথাটা কবল থাকি গল যে AB ডালক P পইণ্টে AP is equal to PB কিমান কচোন AP কোণ কিমান আৰু PB কোণ কিমান লিখা আছে AP কোণ লিখা আছে PB কোণ লিখা আছে and that means AP by PB is equal to M/N এটি অবজার্ভ কর আমি জানো যে the ratios of corresponding sides of similar triangles are equal the ratios of corresponding sides of similar triangles are equal that means co prime ne je AP by PB is equal to AM by PN আকৌ equals to PM by BN এতিয়া মন কৰিব লাগিব চাবি দেই AP by PB কিমান দি থোৱা আছে AP by PB কিমান দি একদম আমনছা AB by PB AM by PN AM is Priyangi Saja AM is PN is x2 minus x minus x1 x2 minus x x minus x1 x2 minus x এতিয়া সব PM BN PM কিমান y minus y1 BN কিমান y2 minus exactly same kind of this মানে y minus y1 y2 minus y এতিয়া বাকিখিনি সব মুছি বনাও দেই এখিনি সব পাহৰি যাম হ'ব অলমোস্ট আমি কম উলাবলৈ আছো এটা হৈ গ'ল কি ওলাব সাত চালা আমাৰ এবাৰ মই ধৰিম এই m by n is equal to x minus x1 x2 minus x cross multiply কৰিলে না কি পাম m into x2 minus x n into x minus x1 multiply কৰিলে কি পাম mx2 minus mx is equal to nx minus nx1 এটা মই কি কৰিম চাবি দেই mx2 লিখিলো minus nx1 টো এপিনে লৈ আহিলো প্লাস nx1 হৈ গল nx টো থাকিব দে এই mx টো হিফালে লৈ গলো প্লাস mx হৈ গল মোক কি লাগে মই কি কৈছিলো I need coordinates of the point P coordinates কি হয় P coordinates হয় x আৰু বেসিক্যালি আমাক কাৰ ভ্যালু লাগে x আৰু y x উলিয়াবলৈ গৈ আছো বলবো mx2 plus nx1 x to common ললো n plus m হৈ গল
আকৌ কি হলো mx2 plus nx1 x into m plus n লিখি ললো n plus n এটা উঠাই এইটো ডিভাইড কৰিলো এপিনে আনি পেলাই mx2 plus nx1 divided by m plus n আমাৰ ওলাই গল x তেনেকৈ যদি আমি m by n is equal to y minus y1 আৰু y2 minus y পৰা উলিয়াও আমি কি পামগে জানো আমি পামগে যে m প্ৰথমটোৱে সেকেন্ডটো কৰিব লাগে ফাৰ্স্ট পাৰ্ট ইনটু সেকেন্ড আৰু সেকেন্ড পাৰ্ট ইনটু ফাৰ্স্ট মানে m into y2 plus n into y1 divided by m plus पहले से दूसरा दूसरे से पहला কৰি পেলাই ডিভাইডেড বাই কি কৰি দিব লাগে m plus n আৰু এটো কি পামগে জানো কি পাই যাম y ভ্যালু চাই লো এবাৰ লাষ্টত আমাৰ ফৰ্মুলা কি এইখিনি সেকশন ফৰ্মুলাটো প্ৰুফ কৰিবলৈ ইমান নাহে যদি হাফ ফেলি দি দিয়ে বেলেগ কথা প্ৰুফ কৰিবলৈ ইমান নাহে কাৰণ অংক ইমান আছে ন এটা চাবি লাষ্টৰ আনসাৰ কি ওলা লাগে pxy = ফৰ্মুলাটো গাইজা নিজে গাইজা ফৰ্মুলাটো গাইজা ফৰ্মুলা চাইছা গাইজা কি হ'ব আমাক কৈছিল যে ax1 y1 আছে আৰু bx2 y2 আছে p এটা পইণ্ট আছে xy যি আমাৰ m is to সাইজা লাষ্ট বা সাইজা কোশ্চেন সাইজা কইবি বুঝো করবি শুনিলো যিয়ে আমাক a b দুটা পইণ্ট আছে x1 y1 x2 y2 p এটা পইণ্ট আছে সেই a b লাইনৰ মাজত যি m is to n ৰেশিওত ডিভাইড কৰিছে so we need to get the coordinates of point p মানে xy লাগে ফৰ্মুলা এটা ইজি ফৰ্মুলা সা ডিভাইড লাইন কমা ডিভাইড লাইন তলৰ obviously কি আহিব m plus n m plus m x ৰ কাৰণে a part 2 y কাৰণে a part 2 এই গুটে পাৰ্টটো কাক বুজাইছে x ক পিছলা পাৰ্টটো y फॉर्मूला কি হ'ব চলে m पहला रेशियो का पहला पार्ट कोऑर्डिनेट्स का दूसरा पार्ट mx2 और nx याद होबो m ঠিক আছে লাস্টৰ বস্তুটা কৈছো চাইছা যদি এটা পয়েন্ট লাইন সেগমেন্টৰ মাজত থাকে ক'ত থাকে that means মিড পয়েন্ট হলে এই AP আৰু PB সেম লেংথৰ হ'বনে ৰেশিওটো কিমান হ'ব 1:1 1:1 সেম নহয় বা 4 cm 4 cm হৈ যাব 4 কাটি গলে 1:1 থাকি যাব না that means এই সেকশন ফৰ্মুলাটো যদি আমি হেৰ পুট কৰি দিও 1:1 মানে mu1 nu1 if both are 1 then what we will get if both are 1 we will get pxy is okay p will be the midpoint হয় midpoint কেতিয়া হ'ব যেটা m is to n to কিমান হৈ যাব 1:1 বহাই দে না ইয়াত বহাই দে 1 বহাই দে ইয়াৰ 1 বহাইলে কি হ'ব এটো 1 হৈ যাব 1 হৈ যাব 1 মানে কি আৰু ওপৰত থাকিব x1 plus x2 a21 মিলি পেলাই কিমান হৈ যাব 2 1 মানে y1 plus y2 divided by that means দুটা পইন্টৰ যদি কোঅৰ্ডিনেটস দিয়া থাকে তাহাঁতৰ মাজত মিড পইন্টটো কেনেকৈ উলিয়াবি x coordinate kita add kori divided by 2 comma y coordinate add kori divided by 2 kaile pa exercise kore mon thake jabo thik ase pala ne sali bhorbik bhal pali ওই কাইলৈ সোনকালে আহিবি দেই